এতিয়াতো মই কি ক'ম, এতিয়া মই চুইচ গেটৰ তলত নামি চালো, নামি গৈ এই চুইচ গেটৰ যিটো প্লেটখন লাগি আছে, যিটো পকা পোষ্টটো সেইটো মানে মাটি খহাই লৈ গৈছে। এতিয়া ব্যৱস্থা কি হ'ব? এতিয়া ডিপাৰ্টমেণ্টে অকণমান হেৰি কৰি দিয়ক আমাক। এতিয়া কি পৰিৱেশ সৃষ্টি হ'ব মানে আপোনাৰ গোটেই ধ্বংস হৈ যাব। এতিয়া মথাই ছিঙি গোটেই লৈ গুচি যাব। পানী বহুত ওপৰত বাঢ়ি আছে আৰু বহুত মানে হেৰি বেয়াকে মানে খহাই লৈ গৈছে। ব্ৰহ্মপুত্ৰ পানীটো নন ষ্টপ বাঢ়ি আছে, বিপদসীমাৰ ওপৰত বাঢ়ি আছে। এতিয়া ব্যৱস্থা কি হ'ব? এতিয়া ডিপাৰ্টমেণ্টে আমাক কিবা এটা উপায় কৰি দিয়ক। যদি নকৰে আমি ক'ত থাকিম এতিয়া? গৰু ছাগলীবিলাকতো এতিয়া মথাইতে থাকিবলগীয়া আছে। মথাই যদি এইকেইটা গুচি যায়, গৰু ম'হকেইটাও তেনেকে গুচি যাবগে মৰি মেলি নাথাকিব মানে। আমাৰ ভৱিষ্যত কি হ'ব? আমাৰ দিচাংমুখ অঞ্চলৰ অন্তৰ্গত মামল গড়বকা গাঁৱত আজি 17 বছৰ পূৰ্বতে নিৰ্মিত হোৱা চুইচ গেটটো বিকল হৈ যোৱাৰ ফলত আজি চুইচ গেটটো সম্পূৰ্ণৰূপে ভাঙি যায়। আমি বাৰম্বাৰ চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ পিছতো তেওঁলোকে চুইচ গেটটো মেৰামতি কৰা নহ'ল। পূৰ্বতে সেই চুইচ গেটটোৰ পাক মেলা আছিলে, কিন্তু পাক মেলাৰ ফলতো তেওঁলোকে জোৰা টাপলি দি মেৰামতিৰ নামত ৱেল্ডিং কিবা এটা কিবি কৰি জোৰা টাপলি মাৰি তেওঁলোকে কাম সমাপ্ত কৰা হ'ল। তাৰ ফলশ্ৰুতিত আজি এনে ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ল। আজি 6টামান বজাত চুইচ গেটটো ভাঙি যোৱাৰ ফলত পানী সৰহকৈ পানী বৈ আছে। যদি সেই পানী যদি এনেধৰণে বৈ থাকে, তেনেহ'লে কোঁৱৰপুৰ মৌজাদাৰ সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ যাব। আৰু বিভাগীয় কৰ্তৃপক্ষ মানুহ আহিছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে গুৰুত্ব সহকাৰে লৈ এনেধৰণে তেওঁলোকে সলিউশ্যন এটা কৰিব লাগিছিল, কিন্তু এনে তৎপৰতা আমি দেখিবলৈ পোৱা নাই। হয়, আমি অনুমানিক 30-40খন গাঁও পানীৰ তলত বুৰ গৈছে বৰ্তমান।